নমস্কাৰ আজি আমি জেনেৰি এপত বেনিফিচিয়াৰী কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেই প্ৰচেছটো শিকিম আপোনালোকে বেনিফিচিয়াৰী 5 প্ৰকাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে ফাৰ্ষ্ট হ'ল আধাৰ নম্বৰ সেকেন্ড হ'ল আধাৰ কাৰ্ড থাৰ্ড হ'ল ফোন নম্বৰ ফোৰ্থ হ'ল টেম্পৰেৰী ৰেজিষ্ট্ৰেশ্যন আৰু ফিফথ হ'ল ফেচ অথৰাইজেশ্যন আজি আমি ফেচ অথৰাইজেশ্যন প্ৰচেছটো শিকিম তাৰ কাৰণে আপোনালোকৰ মোবাইলত দুটা এপ মেণ্ডেটৰী ইনষ্টল হ'ব লাগিব ফাৰ্ষ্ট হ'ল আধাৰ ফেচ আইডি সেকেন্ড হ'ল আভা এপ এতিয়া আমি প্ৰচেছটো চাওঁ ফাৰ্ষ্ট আমি জেনেৰি এপ লগইন কৰি ল'ব লাগিব দেন তলত দিয়া প্লাছ আইকনটো ক্লিক কৰিব লাগিব আমাৰ বেনিফিচিয়াৰী ফিমেল হয় আমি ফিমেল ক্লিক কৰিম দেন আমি ফেচ অথৰাইজেশ্যন ক্লিক কৰিম এতিয়া আমি আধাৰ নম্বৰ নাম আৰু আধাৰ লগত লিংক থকা আমাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিম ইয়াতে কনসেন্ট প্ৰচেছ লৈ এটা ডাউট চবৰে থাকে যে এই বস্তুটো টিক নহয় আমাৰ আমি এতিয়া এইটো টিক কৰিবৰ কাৰণে আমি কনসেন্ট প্ৰচেছ য'ত লিখা আছে তাৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া কনসেন্ট প্ৰচেছটো এটা এটা কৰি সিলেক্ট কৰিব পাৰি নহলে তলত সিলেক্ট অল বাটন দিয়া আছে তাতেও ক্লিক কৰি পেলাই ওকে কৰি দিম দেন আমি সাবমিট কৰিম এতিয়া আমি ফেচ অথৰাইজেশ্যন কৰিব লাগিব তাৰ কাৰণে আমি আভা আৰু আধাৰ ফেচ আইডি এপ লাগিব আমি কন্টিনিউ কৰিম এতিয়া আমি আধাৰ ফেচ আইডি এপ সিলেক্ট কৰিম কেমেৰা অন হোৱাৰ লগে লগে আপোনালোকে সেউজীয়া সাৰ্কেলটো আহালৈকে ৰ'ব লাগিব আপোনালোকে দেখিছে আমি লাইভ পিকচাৰ লৈ আছো সেইকাৰণে আপোনালোকে বেনিফিচিয়াৰী ক'ব লাগিব যে মাজে মাজে তেওঁ চকু ব্লিংক কৰিব লাগে তেতিয়াহে ফেচটো কেপচাৰ কৰিব এয়া আমাৰ মেছেজ আহি গৈছে ফেচ কেপচাৰ সাকসেসফুলি এতিয়া প্ৰসেস কৰি আছে অকমান ৰ'ব লাগিব এয়া আপোনালোকে দেখা পাইছে আধাৰ কাৰ্ড দিয়াৰ কাৰণে বেনিফিচিয়াৰী ডিটেইলছখিনি অটোমেটিকলি শ্ব' কৰিছে এতিয়া কিছুমান ডিটেইলছ ইয়াতে ফিল হোৱা নাই সেইখিনি আমি এতিয়া ফিল আপ কৰিম এতিয়া আমি স্পাউছ নেম দিম দেন নেক্সট ক্লিক কৰিম এতিয়া আমি আল্টাৰনেট ফোন নম্বৰ দিম যদি নাই আপোনালোকে এৰি নেক্সট কৰিব পাৰে কিয় কাৰণে এইটো মেণ্ডেটৰী ফিল্ড নহয় আমি মেণ্ডেটৰী ফিল্ডছবোৰ চব ফিল আপ কৰিব লাগিব মেণ্ডেটৰী ফিল্ডছত আপোনালোকে দেখা পাবই ৰঙা ষ্টাৰ মাৰ্ক দিয়া আছে এতিয়া আমি অকমান স্ক্ৰল ডাউন কৰিম ইয়াতে আমি দেখা পাইছো কাষ্ট আৰু ৰিলিজন দিয়া নাই আমি কাষ্ট আৰু ৰিলিজনটো সিলেক্ট কৰি ল'ম এবাৰ আমি স্ক্ৰল আপ স্ক্ৰল ডাউন কৰি চাই লওঁ কিবা ফিল্ডছ থাকিল নেকি দেন আমি সাবমিট কৰি দিম সাবমিট কৰাৰ পিছত আপোনালোকে কনসেন্ট প্ৰচেছটো পাব ইয়াতে এটা এটা কৰি সিলেক্ট কৰিব পাৰিব নহলে তলত সিলেক্ট অল বাটন দিয়া আছে তাতে ক্লিক কৰি সিলেক্ট অল কৰিব পাৰিব দেন আমি ওকে কৰিম আপোনালোকে দেখা পাইছে আমাৰ বেনিফিচিয়াৰী সাকসেসফুলি ক্ৰিয়েট হৈ গ'ল ইয়াতে এটা বস্তু চাব আমাৰ দুগৰাকী বেনিফিচিয়াৰী ৰেজিষ্টাৰ হৈ আছে এগৰাকী আগত সেউজীয়া টিক এটা আছে তাৰমানে এগৰাকী আধাৰ অথেন্টিকেট কৰা হৈছে এতিয়া আমি জাষ্ট ক্ৰিয়েট কৰা বেনিফিচিয়াৰী ডিটেইলছখিনি চাওঁ
আপোনালোকে টপ ৰাইট কৰ্নাৰত দেখা পাই আছে এগৰাকী বেনিফিচিয়াৰী অথেন্টিকেটেড দেখাই আছে এতিয়া আমি বেক কৰি বেলেগ এগৰাকী বেনিফিচিয়াৰী ষ্টেটাসটো চাওঁ এগৰাকী বেনিফিচিয়াৰী ষ্টেটাসটো চাওক এটা টেম্পৰাৰী দিয়া আছে মানে এগৰাকী বেনিফিচিয়াৰী এতিয়ালৈকে আভা বা আধাৰ অথেন্টিকেট কৰা নাই আৰু এতিয়া আপোনালোকে গম পাইছে যে আধাৰ কাৰ্ড বা আভা আইডি হলেহে আমাৰ বেনিফিচিয়াৰী অথেন্টিকেটেড হ'ব নহলে কেতিয়াবা আমি ৰিপৰ্ট ডাউনলোড কৰিলে এইখিনি আমাৰ শ্ব' নকৰে আৰু আমি নেক্সট ভিডিঅ'ত টেম্পৰাৰী বেনিফিচিয়াৰী কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেই প্ৰক্ৰিয়াটো চাম আৰু মই আশা কৰিছোঁ আপোনালোকে এই প্ৰচেছটো ভালদৰে বুজি পাইছে ধন্যবাদ